ঐতিহাসিক অসম আন্দোলন আৰম্ভ হৈছিল মূল বিষয়টোৱে আছিল যে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত পৰিচয় ৰক্ষাৰ বিষয় এই বিষয়টো লৈ অসম আন্দোলন আৰম্ভ হৈছিল আৰু অসম আন্দোলন 6 বছৰ হ'ল 6 বছৰৰ পিছত ঐতিহাসিক অসম চুক্তি সম্পাদিত হ'ল চুক্তি সম্পাদন হোৱাৰ 40 বছৰ হ'ল অৰ্থাৎ যোৱা 46টা বছৰে আমি অসমৰ খিলঞ্জীয়া মানুহে কৈয়ে আছো দাবী জনাই আছো যে এইখন অসম আমাৰ আৰু এইখন অসমত আমাৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ আমাৰ প্ৰভুত্ব থাকিব লাগে সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগে আমাৰ ভাষা সংস্কৃতি আমাৰ সুৰক্ষিত হ'ব লাগে আজুককা দিনৰ মাটি টুকুৰাৰ ওপৰত আমাৰ অধিকাৰ নিশ্চিত হ'ব লাগে আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগে ইয়াত যাতে অসমত যাতে খিলঞ্জীয়া মানুহে খিলঞ্জীয়া মানুহৰ ভৱিষ্যত নিৰন্তন কৰিব পাৰে নিৰ্ণয় কৰিব পাৰে সেই অধিকাৰ নিশ্চিতভাৱে দিব লাগে 46টা বছৰ এটা জাতি আমি কৈ আছো আৰু ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই যিখন ৰাজ্যত সেই ৰাজ্যৰ জনসাধাৰণে 46টা বছৰ নিজৰ ভাষা সংস্কৃতি নিজৰ সুৰক্ষাৰ কাৰণে এনে এটা সংগ্ৰাম কৰিবলগীয়া হৈছে 46 বছৰ বিভিন্ন পৰ্যায়ত সংগ্ৰাম চলি আছে আজিও চলি আছে আৰু এতিয়াৰ অসম আন্দোলনৰ সময়ৰ পৰিস্থিতি এতিয়া পৰিস্থিতি বেলেগ গতিকে এতিয়া আজিৰ তাৰিখত আমি ছাত্ৰ ছাত্ৰী শৈক্ষিক বিষয়টোত আচুৰ নপৰাকে আমাৰ এই সংগ্ৰাম আমি অব্যাহত ৰাখিছো আৰু এই কথাও আমি আজিৰ তাৰিখত ক'ব লাগিব যে আজি যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলে অসম আন্দোলন দেখা নাছিল অসম আন্দোলন শুনিছিল কিন্তু তেওঁলোকৰ দেউতাক মাক দেউতাকে আন্দোলন কৰিছিল এইটো হ'ল বাস্তৱ কথা কিন্তু আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীও অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবলৈ অসম আন্দোলন মূল সত্তাটো কিন্তু কঢ়িয়াই আছে এইটো হ'ল বাস্তৱ কথা সেই সময়ৰ অসম আন্দোলনৰ মূল সত্তাটো যিটো সত্তা হ'ল যে নিজৰ মাতৃভূমিত নিজৰ পৰিচয় ৰক্ষাৰ বিষয় সেই বিষয়টো আজিৰ প্ৰজন্ময়ো কঢ়িয়াই লৈ আছে কাৰণ এইখন অসমত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব এই পটভূমিতে আমি সদৌ অসম ছাত্ৰ সন্থাই কৈছো যে সমস্যা সমাধান ক'ত সমস্যা সমাধান আছে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব কোনোবাই সুধে যে সমস্যাৰ সমাধান হ'ব জানো আন্দোলন হ'ল 40 বছৰ চুক্তি হ'ল সমস্যাটো সমাধান হ'ব জানো আৰু কেতিয়া হ'ব সমাধান এই প্ৰশ্নবোৰ আমালৈ আহে কিন্তু আমিও কৈ আছো যে সমস্যাটো সমাধান হ'ব লাগিব কাৰণ পৰিণতি আমি বুজি আছো পৰিণতি হ'ল যে অবৈধ বিদেশী নাগৰিকৰ ব্যাপক প্ৰব্ৰজনৰ ফলত আমাৰ পৰিচয়ৰ প্ৰতি সংকট আহি পৰিছে অসম আন্দোলনৰ সময়তকৈ আজি পৰিস্থিতি বেছি ভয়াৱহ হৈছে অসম আন্দোলনৰ সময়ত যিমান পৰিস্থিতি জটিল আছিল আজি ইয়াতকৈ বেছি জটিল হ'ল এতিয়া বেছি ভয়াৱহ হ'ল গতিকে সমাধান ক'ত অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হ'ব লাগিব ইয়াত দুটা বিষয় জড়িত হৈ আছে এটা হ'ল যে সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ এটা উপায় ক'ত অসম চুক্তিত তাৰপিছত চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত আমাক সাংবিধানিক ৰক্ষা কবচ দিয়া যিটো প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগে 40 বছৰ আগত দিয়া প্ৰতিশ্ৰুতি চুক্তিত 40 বছৰে আমি ফলাফল পোৱা নাই 40 বছৰ আগত হোৱা অসম চুক্তিখন ৰূপায়ণ নোহোৱাৰ কাৰণে ফলাফল পোৱা নাই যাৰ কাৰণে পৰিস্থিতি ভয়াৱহ হৈছে সেইকাৰণে দুটা বিষয়তে আমি আমাৰ নিজৰ কাৰ্যপন্থা আমি আগুৱাই লৈ গৈ আছো এতিয়া আমি কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰিলে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ সংগ্ৰাম কমিটিয়ে সময়মতে প্ৰতিবেদন দিলে আৰু প্ৰতিবেদনখন কাৰ্যকৰী হোৱা নাছিল আৰু কাৰ্যকৰী নোহোৱাৰ পিছত অসম চৰকাৰে আলোচনাৰ দুৱাৰ মুকলি কৰিলে আৰু দুৱাৰ মুকলি কৰি ক'লে যে অসম চৰকাৰৰ আওতাত থকা যিবোৰ বিষয় আমি কাৰ্যকৰী কৰোঁ তেতিয়াও আলোচনা হৈছিল যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিটিৰ প্ৰতিবেদন কেনেকৈ কাৰ্যকৰী হ'ব পাৰে কিন্তু আমি অসমৰ ৰাইজক লাগে ফলাফল ছাত্ৰ সন্থাক লাগে ফলাফল গতিকে প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি ইয়াৰ ফলাফল আদায় কৰিবলৈ আমি পদক্ষেপ আৰম্ভ কৰিলোঁ আৰু তাত কেবিনেটে সিদ্ধান্ত লোৱা কথাটো কি আছিল মই দোহাৰিছোঁ আকৌ তেওঁলোকে কৈছে 67টা বিষয় তাৰে 40টা পোনপটীয়া অসম চৰকাৰৰ আওতাত 15টা পোনপটীয়া কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু 12টা উভয় চৰকাৰৰ আওতাত পৰে আমি কৈছোঁ ঠিক আছে কাৰ্যকৰী কৰক অসম চৰকাৰৰ আওতাত থকা বিষয়বোৰ কাৰ্যকৰী কৰক আৰু কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা বিষয়বোৰ কাৰ্যকৰী হ'ব লাগিব কাৰণ আমাক ফলাফল আমি যদি প্ৰতিবেদনখন লৈ ৰৈ থাকোঁ
যে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিটি গতিকে আৰম্ভণি ক'ৰ পৰা হ'ব যদি ভাবি থাকোঁ ইয়াৰ ফলাফল নাপাম গতিকে আমি ভাবিছোঁ যে আৰম্ভণি য'ৰ পৰাই নহওক ফলাফললৈ আমি যাব লাগে গতিকে আৰম্ভণি য'তে আৰম্ভণি হৈছে তাতে আমি আগবাঢ়ি গৈছোঁ কাৰণ আমাক ফলাফল লাগে ফলাফল বিচাৰিহে আমাৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু আৰম্ভণি হৈছে ফলাফলৰ বাবে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সেইবাবে এই আলোচনাৰ প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ল তৃতীয় লানি আলোচনা শেষ হ'ল মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু ছাত্ৰ সন্থাৰ মাজত তৃতীয় লানি আলোচনা শেষ হৈছে আৰু তৃতীয় লানি আলোচনাত অসম চৰকাৰ আওতাত পৰা পোনপটীয়া অসম চৰকাৰ আওতাত থকা বা উভয় চৰকাৰৰ আওতাৰ ভিতৰত অসম চৰকাৰ আওতাত পৰা যিকেইটা বিষয় মুঠতে 52টা এই 52টা বিষয়ৰ ওপৰত সিদ্ধান্ত হৈছে সিদ্ধান্তবোৰ ইতিমধ্যে আপোনালোকে গম পাইছে তাৰে ভিতৰত কেইটামান যদি আমি চাওঁ গোটেইখিনি আপোনালোকক দিয়াই আছে আমি আমাৰ অসম চৰকাৰৰ আওতাত পৰা বিষয়বোৰ কি হয় ভূমি ভাষা সংস্কৃতি ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব লাগে এইখিনি অসম চৰকাৰ আওতাৰ বিষয় বাকী আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বিষয়খিনি সেইখিনিও কেন্দ্ৰীয় চৰকাৰ আওতাৰ বিষয় গতিকে আমি ভাষা সংস্কৃতি ভূমি সেইখিনি সম্পৰ্কত বিপ্লৱ শৰ্মা কমিটিয়ে যিখিনি পৰামৰ্শ আগবঢ়াইছে তাৰ সিদ্ধান্তটো আমি বিচাৰিছোঁ আৰু তাৰে ভিতৰত যেতিয়া ভূমিৰ কথাটোৱে মূল আমাৰ আজু ককা দিনৰ মাটিখিনিৰ ওপৰত আমাৰ অধিকাৰ নিশ্চিত হ'ব লাগিব তাকে আমি কৈ আছোঁ যে ভূমিৰ ওপৰত অধিকাৰ নিশ্চিত কৰিবলৈ বিভিন্ন পৰামৰ্শ দিছে সেই পৰামৰ্শৰ ওপৰত সিদ্ধান্ত হৈছে তাৰে মূল এটা বিষয় কি মূল বিষয়টো হ'ল যে আমাৰ ইয়াত জনজাতীয় বেল ব্লক আছে এই জনজাতীয় বেল ব্লকৰ লেখীয়াকৈ আৰু আমাৰ ৰেভিনিউ চাৰ্কল ৰাজহ চক্ৰ অসমত গঠন কৰিব লাগে যাতে সেই অঞ্চলত সেইবোৰ এলেকাত কেৱল অসমীয়া মানুহৰ মাজতে মাটি কিনা বেচা হ'ব পাৰে মাটিৰ অধিকাৰ যাতে আমাৰ হাতত থাকিব পাৰে আৰু এই সম্পৰ্কত বিপ্লৱ শৰ্মা কমিটিয়ে আগবঢ়োৱা পৰামৰ্শ ইতিমধ্যে গ্ৰহণ কৰা হৈছে এই সম্পৰ্কত ইতিমধ্যে আইনী ৰূপ দিবলৈ আগবঢ়োৱা হৈছে গতিকে মাটিৰ ওপৰত অধিকাৰ আমাৰ নিশ্চিত হ'ব লাগিব লেণ্ড ট্ৰিবিউনেল গঠন কৰাৰ সিদ্ধান্ত হৈছে ভূমি গোটেই ৰাজহ বিষয়টোৱে গোটেই প্ৰশাসনিক ব্যৱস্থাটো আকৌ পুনৰ্জীৱিত কৰিবলৈ পুনৰ গতিশীল কৰিবলৈ ব্যৱস্থা কৰা হৈছে মুঠতে মাটিৰ অধিকাৰ যাতে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত নিশ্চিতভাৱে থাকে সেই সম্পৰ্কত বিপ্লৱ শৰ্মা কমিটিয়ে আগবঢ়োৱা প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব আৰু এই বিষয়ত সিদ্ধান্ত লোৱা হ'ল আৰু এটা কথা ঠিক যে অসম চৰকাৰৰ অন্তৰ্গত যিকেইটা বিষয় এই বিষয়কেইটাৰ ওপৰত ইতিমধ্যে বাজেটত ইতিমধ্যে প্ৰতিফলন ঘটিছে অসম চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কত গ্ৰহণ কৰা সিদ্ধান্ত বাজেটত প্ৰতিফলন ঘটা বিষয় প্ৰথমবাৰৰ কাৰণে হৈছে বাজেটত ইয়াত প্ৰতিফলন ঘটোৱা হ'ল মাটি সম্পৰ্কত সিদ্ধান্ত হৈছে আৰু এই সম্পৰ্কত এই সিদ্ধান্তবোৰ কাৰ্যকৰী হ'ব লাগিব দ্বিতীয় কথাটো হ'ল যে আমাৰ ভাষা সুৰক্ষিত হ'ব লাগিব অসমীয়া ভাষা সুৰক্ষিত হ'ব লাগিব অসমত বিভিন্ন জনজাতীয় জনগোষ্ঠীয় ভাষা সুৰক্ষিতৰ বিকাশ হ'ব লাগিব এই সম্পৰ্কতো বিপ্লৱ শৰ্মা কমিটিৰ সিদ্ধান্ত স্পষ্ট আছে এই সিদ্ধান্তসমূহ ইতিমধ্যে কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে আমাৰ আলোচনাত সিদ্ধান্ত হৈ গ'ল আৰু তাৰে ভিতৰত কেতবোৰ বিষয় আছে যেনে আমি কৈ আছোঁ যে আমাৰ অসমীয়া ভাষা সুৰক্ষিত হ'ব লাগিব তাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু আমাৰ বিদ্যালয় পৰ্যায়ত যাতে আমাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বাধ্যতামূলক হয় বৰাক উপত্যকা আৰু পাৰ্বত্য জিলাক বাদ দি ব্ৰহ্মপুত্ৰ উপত্যকাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিটিএডি এলেকাত বড়ো আৰু অসমীয়া দুটাই শিকিব এই ধৰণৰ কেতবোৰ সিদ্ধান্ত ইতিমধ্যে আমাৰ ভাষা সুৰক্ষাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে অসমীয়া ভাষাটোৰ সুৰক্ষা আৰু বিভিন্ন জনজাতীয় জনগোষ্ঠীয় ভাষাৰ সুৰক্ষা অসমীয়া ভাষাৰ সুৰক্ষাৰ উপৰিও আটাইতকৈ প্ৰয়োজনীয় এটা সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্তটো হৈছে অসমৰ বিভিন্ন জনগোষ্ঠীয় যিসমূহ ভাষা সেই বিষয়সমূহৰ ভাষাসমূহৰ ওপৰত এখন আমি অট'নমাছ কাউন্সিল আমি গঠন কৰাটো বিচাৰিছিলোঁ আৰু এই অট'নমাছ কাউন্সিলখনে একাডেমীখনে অসমৰ সকলো জনজাতীয় জনগোষ্ঠীয় সাহিত্য সভাৰ মুৰব্বীসকলক অন্তৰ্ভুক্ত কৰি এই স্বায়ত্তশাসিত এই একাডেমীখন বা কাউন্সিলখন গঠন কৰিব লাগে আৰু যাৰ জৰিয়তে অসমৰ সকলো জনগোষ্ঠীয় জনজাতীয় ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিব লাগে আমি ভাবিছোঁ যে এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে কেইবাজনো শিক্ষাবিদক দায়িত্ব দিয়া হৈছে এই কমিটিখন গঠন কৰিবলৈ আৰু এই ৰূপৰেখা অংকন কৰিলে অসমত প্ৰথমবাৰৰ কাৰণে অসমীয়া ভাষাৰ উপৰিও অসমৰ জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ সুৰক্ষা সংৰক্ষণ আৰু প্ৰসাৰৰ কাৰণে এই স্বায়ত্তশাসিত ক্ষমতা থকা কাউন্সিলখনে একাডেমীখনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ইয়াৰ লগে লগে আৰু কেইটামান কথা আহি পৰিল সেইকেইটা হ'ল যে আমাৰ ভূগোল বুৰঞ্জীৰ কথা এটা সিদ্ধান্ত বহুত দিনৰ পৰা কৈ থকা যায় ভূগোল বুৰঞ্জী লাগে বিপ্লৱ শৰ্মা কমিটিৰ অধীনত আছিল
এতিয়া এইটো সিদ্ধান্ত হৈছে যে ভূগোল নহয় বুৰঞ্জীও হ'ব, বুৰঞ্জী নহয় ভূগোলো হ'ব, আৰু অষ্টম শ্ৰেণীলৈকে বাধ্যতামূলক হ'ব, আৰু অহা শিক্ষাবৰ্ষৰ পৰা এই কাম আৰম্ভ হ'ব। আটাইতকৈ আৰু এটা ডাঙৰ কথা যে ভাষা সম্পৰ্কত ইতিমধ্যে অসমীয়া ভাষা আৰু জনজাতীয় জনগোষ্ঠীয় ভাষাৰ সুৰক্ষা সংৰক্ষণ প্ৰসাৰৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আনটো বিষয় হ'ল আমাৰ সত্ৰসমূহৰ সংৰক্ষণৰ কাৰণে এখন আমি বোৰ্ড গঠন কৰাৰ কথা আমি কৈ আছিলোঁ, আৰু এই সম্পৰ্কত অসম সত্ৰ সংৰক্ষণ আৰু বিকাশ আয়োগ প্ৰথমবাৰৰ কাৰণে গঠন হ'ব বিপ্লৱ চন্দ্ৰ কমিটিৰ অনুমোদন মৰ্মে। স্বায়ত্ত মানে অট'নমাছ পাৱাৰ দিয়া যাব, আৰু তেওঁলোকে সকলো তাত কথা নিষ্পত্তি কৰিব পাৰিব, আৰু এই ব্যৱস্থাৰ জৰিয়তে আমাৰ সত্ৰসমূহ সংৰক্ষণৰ কাৰণে এটা ফলপ্ৰসূ পদক্ষেপ আগবঢ়াবলৈ সক্ষম হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। আৰু কেইবাটাও সিদ্ধান্ত, গোটেইবোৰ সিদ্ধান্ত মই ইয়াত ব্যাখ্যা দিবলৈ যোৱা নাই, কাৰণ গোটেইবোৰ সিদ্ধান্ত ইতিমধ্যে আমি আলোচনা কৰিলোৱেই।